মৰমৰ চতুৰ্থমান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ ভাষাৰ ৫ নং ২ অৰ্থাৎ অধ্যায় ৬ৰ আমাৰ যি জনসংযোগ নামৰ যিটো অধ্যায়, গতিকে সেই অধ্যায়টোৰ ২ নম্বৰ পাঠ পৃথিৱী এখন গাঁও। এই পাঠটো আমি পঢ়িম আৰু কেনেকৈনো পুৰণি আদিম কালৰ মানুহে কেনেকৈনো যোগাযোগ সংযোগ স্থাপন কৰিছিল আৰু এতিয়াৰ মানুহেনো কেনেকৈ কৰে, এই ইত্যাদিবোৰ কথা আমি জানিম আৰু প্ৰশ্ন উত্তৰবোৰ সমাধান কৰিম। তোমালোকে যদি প্ৰথমবাৰৰ বাবে মোৰ চেনেলটোলৈ আহিছা, নিশ্চয়কৈ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা, কাৰণ অংক বিজ্ঞান এনেধৰণৰ পৰিৱেশ আদি সকলো বিষয়ৰ ভিডিঅ'বোৰ মই দি থাকোঁ আৰু প্ৰথম শ্ৰেণীৰ পৰা একেবাৰে দশম শ্ৰেণীলৈ সকলোবোৰ বিষয়ৰ মই ভিডিঅ' দি থাকোঁ। গতিকে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। এবাৰ চোৱাচোন আমি পাঠটোত কি লিখিছে, পৃথিৱী এখনি গাঁও। তোমালোকে তৃতীয় শ্ৰেণীৰ পাঠ্যপুথিত মোবাইলৰ বিলৈ আৰু খবৰৰ টোপোলা নামৰ পাঠ দুটি পঢ়িছা নহয় জানো? উক্ত পাঠ দুটিৰ মাজেৰে যোগাযোগৰ ব্যৱস্থাৰ কিছুমান আহিলাৰ বিষয়ে জানি আহিছা। আমি মোবাইলৰ বিলৈ পাঠটোত আমি কি পাইছিলোঁ বাৰু? মোবাইলৰ বিলৈ পাঠটোত মোবাইলে কথা পতা, মোবাইল, টিভি আৰু ৰেডিঅ'য়ে কথা পতা আমি পঢ়িছিলোঁ আৰু আমি শিকিছিলোঁ, নহয়নে? প্ৰাচীন কালৰ পৰা বৰ্তমানলৈকে যোগাযোগ ব্যৱস্থা বহুত সলনি হৈছে, নতুন নতুন আহিলা আৱিষ্কাৰ হৈছে। এই বিষয়ে কিছু কথা জানো আহা, পঢ়ো আহা। আদিম যুগৰে পৰা মানুহে বিভিন্ন উপায়েৰে এজনে আনজনৰ সৈতে যোগাযোগ ৰক্ষা কৰি আহিছে। গুহাত বাস কৰা যুগত মানুহে গুহাৰ দেৱালত বিভিন্ন চিত্ৰ আঁকি মনৰ ভাৱ প্ৰকাশ কৰিছিল। এয়া দেখিছা আদিম যুগৰ মানুহ, হয়নে? তেওঁলোকে এই গুহাবিলাকত, অৰ্থাৎ য'ত আমি এতিয়া বৰ্তমানে য'ত নেকি বাঘ ভালুক সোমাই থাকে, তেনেকুৱাবোৰ খুৰুংবোৰত কি কৰিছিল, এই মানুহবোৰ বাস কৰিছিল, অৰ্থাৎ গুহাবোৰত বাস কৰিছিল আৰু গুহাৰ বেৰবোৰত কিছুমান ছবি আঁকিছিল, নহয়নে? প্ৰাচীন কালত যোগাযোগ ব্যৱস্থা সুচল নাছিল। এখন ঠাইৰ পৰা আন এখন ঠাইলৈ যাবলৈ বহুত সময় লাগিছিল। এতিয়া আমাৰ কি আছে? আমাৰ গাড়ী আছে, মটৰ আছে, ৰিক্সা আছে, হয়নে বাৰু? স্কুটি আছে, বাইক আছে, আমি বিভিন্ন ধৰণৰ উৰাজাহাজ, ৰেল, হয়নে? সকলো আছে। কিন্তু তেতিয়াৰ দিনত কিন্তু একোৱেই নাছিল। তেতিয়াৰ দিনত আনকি গৰু গাড়ী বা ঘোঁৰা গাড়ীও নাছিল। সেইবাবে মানুহে ভিন ভিন উপায়েৰে দূৰৈৰ মানুহৰ লগত যোগাযোগ কৰিছিল। ৰজা ৰাণীসকলে ঢুলীয়াৰ হতুৱাই ঢোল পিটাই প্ৰজাক খবৰ জনাইছিল। দেখিছা বাৰু? তোমালোকে চাগে কেতিয়াবা চিৰিয়েলবোৰত চাইছা, হোচিয়াৰ হোচিয়াৰ মহাৰাজ পধাৰ ৰহে হে, এনেকৈ বুলি তোমালোকে চাগে কিছুমান চিৰিয়েল বা সেই তোমালোকে দেখিছা যে কেনেকৈ পুৰণি মানুহবোৰে পুৰণি সমাজত ঢোল পিটাই পেলাই ৰজাৰ খবৰ দিয়া হৈছিল। দূতৰ যোগেদিও ৰজা ৰাণীসকলে আনলৈ পত্ৰ বা মৌখিক খবৰ পঠিয়াইছিল। পুৰণি কালত ঘোঁৰাৰ ডিঙিত আৰু পাৰ চৰাইৰ ঠেঙত বা ডিঙিত চিঠি বান্ধিও খবৰ পঠিওৱাৰ ব্যৱস্থা আছিল। কি বুলি ক'লে? দুটা প্ৰাণীৰ কথা কৈছে। চিঠি পঠিয়াবৰ বাবে ব্যৱহাৰ কৰা দুবিধ প্ৰাণীৰ নাম কি? ঘোঁৰা আৰু পাৰ চৰাই। পাহাৰৰ ওপৰত জুই জ্বলাইও খবৰ বা সংকেত প্ৰেৰণ কৰা হৈছিল। কুণ্ডিল ৰজাৰ কন্যা ৰুক্মিণীয়ে শ্ৰীকৃষ্ণলৈ পত্ৰ পঠিয়াইছিল বুলি জনা যায়। পত্ৰবাহকজনৰ নাম আছিল বেদনিধি। গতিকে এইটো আহিব পাৰে যে ৰুক্মিণীয়ে শ্ৰীকৃষ্ণলৈ যে পত্ৰ পঠিয়াইছিল বা চিঠি পঠিয়াইছিল, পত্ৰবাহকজনৰ নাম কি আছিল? উত্তৰটো হ'ব বেদনিধি। তোমালোকে সম্ৰাট অশোকৰ নাম নিশ্চয় শুনিছা। মহামতী অশোকে শিলৰ ফলিত জনসাধাৰণৰ বাবে বিভিন্ন বাৰ্তা লিখিছিল বা লিখাইছিল। তেওঁ শ্ৰীলংকা, গ্ৰীচ আদি দেশলৈ দূতৰ যোগেদি বাৰ্তা প্ৰেৰণ কৰিছিল। বাৰ্তা মানে ইংৰাজীত কয় মেছেজ। আমাৰ অসমৰ আহোম ৰাজবংশৰ শাসনকালত ৰজাই পঠিওৱা দূতসকলক কটকী বুলি কোৱা হৈছিল। এটা কথা জানিবলগীয়া কথা, হয়নে? আহোম ৰাজত্ব কালত দূতসকলক কি বুলি কোৱা হৈছিল? উত্তৰটো হ'ব কটকী। গীত আৰু অভিনয়ৰ মাজেৰেও মানুহৰ মাজত বাৰ্তা বিলাই দিব পাৰি। মহাপুৰুষ শংকৰদেৱে গীত নাটৰ মাধ্যমেৰে ধৰ্ম প্ৰচাৰ কৰিছিল। আমাৰ স্বাধীনতা আন্দোলনৰ সময়ত ৰচনা কৰা দেশপ্ৰেমমূলক গীতবোৰে জনসাধাৰণৰ মনত দেশপ্ৰেমৰ ভাৱ জগাই তুলিছিল। বৰ্তমান কালত যোগাযোগ ব্যৱস্থা আগতকৈ বহুত উন্নত হৈছে। আজিকালি কম সময়ৰ ভিতৰতে আমি পৃথিৱীৰ যিকোনো ঠাইত থকা ব্যক্তিৰ সৈতে যোগাযোগ কৰিব পাৰোঁ। এই বিষয়ে তোমালোকে বাৰু জানা, নহয়নে বাৰু? আৰু বিভিন্ন ধৰণৰ গীত যেনে বন্দে মাতৰম আদি গীত কিন্তু আমি সেই তাহানি স্বাধীনতাৰ যুগতেই গোৱা হৈছিল আৰু তাৰ পৰা আমি কি পাওঁ? বিভিন্ন ধৰণৰ স্বদেশ প্ৰেমমূলক ভাৱধাৰা তাৰ পৰা আমি অৱগত হওঁ। বাতৰি কাকতৰ দ্বাৰা আমি দেশ বিদেশৰ বাতৰি সহজতে পাওঁ। সেইদৰে ৰেডিঅ', টেলিভিশ্যন আদিও সমগ্ৰ পৃথিৱীৰ খবৰ আমালৈ লৈ আহে। বাতৰি কাকত পঢ়া আৰু ৰেডিঅ' শুনা ভাল অভ্যাস। আজিৰ দিনত ইণ্টাৰনেটৰ জৰিয়তেও পৃথিৱীৰ সকলো খবৰ মুহূৰ্ততে পাব পাৰি।
লগতে আনৰ লগত যোগাযোগো ৰক্ষা কৰিব পাৰি। এয়া দেখিছা মানুহজনে কি পঢ়িছে বাৰু? পেপাৰ পঢ়িছে হয়নে? বা পেপাৰটো পঢ়িছে, গতিকে এয়া বাতৰি কাকত, ইংৰাজীত পেপাৰ বুলি কয়, অসমীয়াত বাতৰি কাকত বা ইংৰাজীত নিউজ পেপাৰ বুলি কয়। আজিকালি ইণ্টাৰনেটৰ যোগেদি যোগাযোগ ব্যৱস্থা অধিক খৰতকীয়া কৰি তুলিছে। মোবাইল ফোন, কম্পিউটাৰ আদিৰ দ্বাৰা ইণ্টাৰনেট ব্যৱহাৰ কৰি আনৰ সৈতে কেৱল ভইচ কলেই নহয়, ভিডিঅ' কলৰো সংযোগ স্থাপন কৰিব পাৰি। গতিকে ভিডিঅ' কল তোমালোকে আজিকালি সকলোৱে জানা। বিভিন্ন ৱেবছাইট আৰু এপৰ জৰিয়তে আমি অনায়াসে পৃথিৱীৰ যিকোনো কোণত বহি ঘটনাৰ পোনপটীয়া সম্প্ৰচাৰ প্ৰত্যক্ষ কৰিব পাৰোঁ। আমেৰিকাত হৈ থকা খেল এখন ঘৰতে বহি চাব পাৰোঁ, কেৱল আমেৰিকা আৰু ভাৰতৰ সময়ৰ ব্যৱধান গণনা কৰি ল'লেই হয়। দেশ বিদেশৰ খবৰ ৰাখিব পাৰোঁ। এটা কথা জানানে, যদি আমাৰ এইফালে সাধাৰণতে দিন হয়, আমেৰিকাত কি হয় বাৰু? আমেৰিকাত কিন্তু ৰাতি হয়। বা আমেৰিকাত যদি দিন হয়, আমাৰ ফালে কিন্তু ৰাতি হয়। সেয়া কিয় হয়, সেয়া তোমালোকক বিশদভাৱে মই পৰিৱেশৰ পাঠবোৰ বুজাই দিম। বা এইবোৰ হয় আচলতে 24 ঘণ্টাৰ ভিতৰত পৃথিৱীয়ে নিজৰ মেৰুদণ্ডৰ ওপৰত ভৰ কৰি পেলাই এপাক ঘূৰে, নহয়নে বাৰু? গতিকে পৃথিৱী আৰু ভাৰতবৰ্ষ আৰু আমেৰিকা পৃথিৱীখনৰ ইপিঠি আৰু সিপিঠিত থকা দুটা দেশ বা দুখন দেশ। গতিকে এফালে যদি সূৰ্যৰ পোহৰ পৰি দিন হয়, আনফালে ৰাতি হয়। একেদৰে বিদ্যালয় শিক্ষাৰ লগত সম্পৰ্ক থকা জ্ঞানো পাব পাৰোঁ। এই যোগাযোগ মাধ্যমসমূহৰ সঠিক ব্যৱহাৰ কৰি আমি নিতেও ন ন কথা শিকিব পাৰোঁ। এনেদৰে উন্নত যোগাযোগ ব্যৱস্থাই পৃথিৱীৰ সকলো মানুহকে কাষ চপাই আনিছে। সেইবাবে আজিৰ পৃথিৱীখনক এখন গোলকীয় গাঁও বুলি কোৱা হয়। গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এয়া আছিল আমাৰ পাঠটো। ইয়াৰ পিছতে আমি এই পাঠটোত থকা প্ৰশ্ন উত্তৰবোৰ সমাধান কৰিম আৰু ইয়াৰ বিভিন্ন ধৰণৰ গ্ৰামাৰিটিকেল কুৱেশ্যনবোৰো সমাধান কৰিম। যদি তোমালোকে প্ৰথমবাৰৰ বাবে চেনেলটোলৈ আহিছা, নিশ্চয়কৈ ছাবস্ক্ৰাইব কৰি দিবা। যদি ভিডিঅ'টো ভাল পালা, নিশ্চয়কৈ লাইক কৰিবলৈ, শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা। মৰমৰ চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, এইবাৰ আমি পাঠটোত থকা প্ৰশ্ন উত্তৰবোৰ আলোচনা কৰিম। গতিকে পাঠটোত প্ৰথমটো প্ৰশ্ন দিছিলে, তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা। কুণ্ডিল ৰজাৰ কন্যা ৰুক্মিণীয়ে শ্ৰীকৃষ্ণলৈ কাৰ হাতত পত্ৰ পঠিয়াইছিল? আমি ইতিমধ্যে পাঠটো পঢ়িছোঁ আৰু উত্তৰ আমি শিকিছোঁ। উত্তৰটো হ'ব বেদনিধি। তলৰ কোনটো আধুনিক যুগৰ যোগাযোগৰ মাধ্যম নহয়? আমি যিহেতু ভিডিঅ'টো শিকিছোঁৱেই, উত্তৰটো হ'ব পাৰ চৰাই। পাৰ চৰাই আদিম যুগতহে যোগাযোগৰ বাবে ব্যৱহাৰ কৰা হৈছিল। তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ কোৱা আৰু লিখা। আহোম ৰজাই আন ৰাজ্যলৈ প্ৰেৰণ কৰা বাৰ্তাবাহকক কি বুলি কোৱা হৈছিল? খুব গুৰুত্বপূৰ্ণ এটা প্ৰশ্ন। এনেধৰণৰ প্ৰশ্ন পৰীক্ষাত আহে। উত্তৰটো হ'ব কটকী। কোনে শিলৰ ফলিত জনসাধাৰণৰ বাবে বাৰ্তা লিখাইছিল? উত্তৰটো হ'ব মহামতী সম্ৰাট অশোকে। কোনগৰাকী মহাপুৰুষে গীত মাতৰ মাধ্যমেৰে ধৰ্ম প্ৰচাৰ কৰিছিল? উত্তৰটো আমি সকলোৱে জানো, আমাৰ গুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে। তিনিটা যোগাযোগৰ মাধ্যমৰ নাম লিখা। কি হ'ব? মোবাইল ফোন, ইণ্টাৰনেট আৰু বাতৰি কাকত। এইবাৰ পিছত এটা প্ৰশ্ন দিছিল, ভাবা আৰু কোৱা। প্ৰাচীন কালত ঘোঁৰা আৰু পাৰ চৰাইক কিয় পত্ৰবাহক হিচাপে ব্যৱহাৰ কৰা হৈছিল? অৰ্থাৎ ঘোঁৰা আৰু পাৰ চৰাইক যে চিঠি পঠাবলৈ ব্যৱহাৰ কৰিছিল, কিয় ব্যৱহাৰ কৰিছিল আমাক ক'বলৈ দিছে। প্ৰাচীন কালত যোগাযোগ ব্যৱস্থা সুচল নাছিল আৰু আধুনিক যান বাহন বা প্ৰযুক্তি নাছিল। সেইবাবে খবৰ এঠাইৰ পৰা আন ঠাইলৈ খৰতকীয়াকৈ পঠিয়াবলৈ ঘোঁৰা আৰু পাৰ চৰাইক পত্ৰবাহক হিচাপে ব্যৱহাৰ কৰা হৈছিল। তাৰমানে যিহেতু ঘোঁৰা বা পাৰ চৰাই বেগাই যাব পাৰে, সেইবাবে আজিকালিৰ দৰে ফোনৰ কল এটাতে আমি দূৰ দূৰণিলৈ সংযোগ স্থাপন কৰিব পাৰোঁ, কিন্তু আগৰ দিনত তেনে নাছিল। সেইবাবেই পাৰ চৰাই বা ঘোঁৰাক কি কৰিছিল, দূৰ দূৰণিৰ ঠাইলৈ অতি কম সময়ৰ ভিতৰত খবৰ পঠিয়াবৰ বাবে ব্যৱহাৰ কৰা হৈছিল। বাৰ্তা প্ৰেৰণ কৰিবলৈ তুমি কি মাধ্যম ব্যৱহাৰ কৰিবা? তো উত্তৰটো হ'ব মোবাইল ফোন। কিহৰ বাবে? কথা পতা বা মেছেজ। ইণ্টাৰনেট, ইমেইলৰ বাবে, হোৱাটছএপ আদিৰ বাবে। আৰু চিঠি পত্ৰ ব্যৱহাৰ কৰিম। তাৰপিছত গোলকীয় গাঁও বুলিলে কি বুজা? উন্নত যোগাযোগ ব্যৱস্থাৰ যেনে ইণ্টাৰনেট, মোবাইল ফোন আদিৰ জৰিয়তে গোটেই পৃথিৱীখনৰ মানুহ ইজনে সিজনৰ সৈতে অতি কাষ চাপি আহিছে আৰু এক হৈ পৰিছে। এই ধাৰণাটোকে গোলকীয় গাঁও বোলা বা গ্ল'বেল ভিলেজ বোলা হয়। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ভিডিঅ'টো তোমালোকে ৰখাই লৈ লিখি ল'বা আৰু ভিডিঅ'টো ভাল পালে লাইক কৰিবলৈ, কমেণ্ট এটা কৰিবলৈ তোমালোকে নাপাহৰিবা। তোমালোকে কমেণ্ট কৰিলে ভিডিঅ'বোৰ বনাবৰ বাবে মই উৎসাহী হওঁ।
নেক্সট প্ৰশ্ন আলোচনা কৰি লিখা পৃথিৱী এখন গাঁও লেখকে গোটেই পৃথিৱীখনকে এখন গোলকীয় গাঁও হিচাপে প্ৰমাণ কৰিবলৈ বিভিন্ন যুক্তি দৰ্শাইছে লেখকৰ যুক্তিসমূহ কি কি ইয়াত কেইবাটাও যুক্তি দিছে প্ৰথমটো যুক্তি যে আজিকালি আমি কম সময়ৰ ভিতৰতেই আমি পৃথিৱীৰ যিকোনো ঠাইত থকা ব্যক্তিৰ সৈতে যোগাযোগ কৰিব পাৰোঁ দ্বিতীয়টো ইণ্টাৰনেটৰ জৰিয়তে পৃথিৱীৰ সকলো খবৰ মুহূৰ্ততে পোৱা যায় আৰু নিমিষতে আনৰ লগত সংযোগ স্থাপন কৰিব পাৰি গ নম্বৰ মোবাইল ফোন বা কম্পিউটাৰৰ সহায়ত ইণ্টাৰনেট ব্যৱহাৰ কৰি কেৱল ভইচ কলেই নহয় ভিডিঅ' কলৰ যোগেদিও প্ৰত্যক্ষ সম্প্ৰচাৰ কৰিব পাৰি ঘ নম্বৰ দিছিলে ঘৰতে বহি অন্য দেশৰ খেল ধেমালি দেশ বিদেশৰ বাতৰি বা শিক্ষা সংক্ৰান্তীয় তথ্য তথা অতি সহজে লাভ কৰিব পাৰি পৰৱৰ্তী প্ৰশ্ন 5 নম্বৰ তলত দিয়া ৰেডিঅ'টোত থকা শব্দবোৰৰ লগত টেলিভিশ্যনটোত থকা একে অৰ্থ বুজোৱা শব্দবোৰ বিচাৰি উলিয়াই লিখা অৰ্থাৎ তোমালোকৰ কিতাপত এটা ৰেডিঅ'ৰ ছবি আৰু এটা টিভি অৰ্থাৎ টেলিভিশ্যনৰ ছবি দিয়া আছে তাৰ এই দুটা আমি মিলাই পেলাই লিখিব লাগে গতিকে উত্তৰটো কি হ'ব প্ৰাচীন মানে হ'ব পুৰণি খবৰ মানে বাৰ্তা পত্ৰবাহক মানে ডাকোৱাল পত্ৰ মানে চিঠি সংকেত মানে ইংগিত ভিডিঅ'টো ৰখাই লৈ তোমালোকে প্ৰশ্নবোৰ লিখি ল'বা এবাৰ ভাষা অধ্যয়নত তলত বাক্যকেইটাৰ পৰা যৌগিক বাক্য আৰু সৰল বাক্য বাছি উলিয়াই কাষৰ বাকচত লিখিবলৈ দিছে বাক্য কিছুমান দিয়া আছে কোনটো সৰল বাক্য আৰু কোনটো যৌগিক বাক্য আমি লিখিব লাগে মোবাইল ফোনৰ অধিক ব্যৱহাৰে চকুৰ ক্ষতি কৰে এইটো এটা আছে সৰল বাক্য সুন্তৰা আৰু তপন দুয়ো চতুৰ্থ শ্ৰেণীত পঢ়ে এইটো যৌগিক বাক্য কিয় যৌগিক বাক্য কাৰণ ইয়াত মানুহ চোৱা সুন্তৰা আৰু তপন দুজন মানুহক লগ লগাইছে কিহে বাৰু আৰু নামৰ অব্যয় পদটোৱে লগ লগাই দিছে গতিকে যিহেতু দুজন মানুহৰ দুটা কাম একেটা বাক্যৰ দ্বাৰা আৰু শব্দটোৰ দ্বাৰা লগ লগাই বুজোৱা হৈছে গতিকে এইবোৰেই হ'ব যৌগিক বাক্য তাৰপিছত অপৰাজিতাই ছবি আঁকে তাই গান গায় এইটো যৌগিক বাক্য কাৰণ অপৰাজিতাই ছবি অঁকা কথাটো ইয়াত উল্লেখ আছে লগতে কমা ব্যৱহাৰ কৰি গান গোৱা কথাটোও কৈছে গতিকে কেইটা কাম কৰে দুটা কাম কৰে গতিকে এইটো হ'ব যৌগিক বাক্য এজন মানুহৰ কথা উল্লেখ থাকিলে আৰু এটা কামেই হ'লে তেতিয়া সাধাৰণতে সৰল বাক্য আৰু দুজন মানুহক বা দুটা কামৰ বিষয়ে উল্লেখ থাকিলে তেতিয়া যৌগিক বাক্য হয় তলত দিয়া বাক্য তিনিটাৰ প্ৰতিটোৰ পৰা দুটাকৈ বাক্য বিচাৰি উলিয়াই লিখা পাৰ চৰাইৰ ঠেঙত আৰু ঘোঁৰাৰ ডিঙিত চিঠি বান্ধি খবৰ পঠিওৱাৰ ব্যৱস্থা আছিল ইয়াৰ পৰা আমি দুটা বাক্য লিখিব লাগে গতিকে ইয়াতে প্ৰথমটো বাক্য কি হ'ব প্ৰথমটো বাক্য হ'ব পাৰ চৰাইৰ ঠেঙত চিঠি বান্ধি খবৰ পঠিওৱাৰ ব্যৱস্থা আছিল প্ৰথমটো দ্বিতীয়টো বাক্য হ'ব ঘোঁৰাৰ ডিঙিত চিঠি বান্ধি খবৰ পঠিওৱাৰ ব্যৱস্থা আছিল তাৰপিছত বাতৰি কাকত পঢ়া আৰু ৰেডিঅ' শুনা ভাল অভ্যাস দুটা বাক্য আমি একেটা বাক্যতে লিখি দিছোঁ এতিয়া দুইটা বাক্য বেলেগ কৰি লিখিব লাগে প্ৰথমটো বাক্য বাতৰি কাকত পঢ়া ভাল অভ্যাস দ্বিতীয়টো বাক্য ৰেডিঅ' শুনা ভাল অভ্যাস বিভিন্ন ৱেবছাইট আৰু এপৰ জৰিয়তে আমি দেশ বিদেশৰ খবৰ ৰাখিব পাৰোঁ গতিকে প্ৰথমটো বাক্য কি হ'ব বিভিন্ন ৱেবছাইটৰ জৰিয়তে আমি দেশ বিদেশৰ খবৰ ৰাখিব পাৰোঁ আৰু দ্বিতীয়টো বাক্য হ'ব বিভিন্ন এপৰ জৰিয়তে আমি দেশ বিদেশৰ খবৰ ৰাখিব পাৰোঁ এই দুটা হৈ গ'ল আমাৰ বাক্যৰ পৰা এটা বাক্যৰ পৰা দুটা বাক্য বনোৱাৰ উদাহৰণ এতিয়া 7 নম্বৰত দিছিলে বৰ্তমান কালৰ বাক্যলৈ পৰিৱৰ্তন কৰিব দিছে শেৱালীয়ে ছবি আঁকিছিল এইটো আমি বৰ্তমান কাললৈ নিব লাগে ৰঙা কালাৰ দিয়া বাক্যটো হৈছে অতীত কালৰ বাক্য গতিকে বৰ্তমান কাললৈ লিখিলে হ'ব শেৱালীয়ে ছবি আঁকিছে বা শেৱালীয়ে ছবি আঁকি আছে তাৰপিছত 2 নম্বৰ দিছিল উজাই ঢোল বজাইছিল গতিকে ইয়াত যদি আমি বৰ্তমান কালত ইয়াক লিখোঁ তেতিয়াহ'লে হ'ব উজাই ঢোল বজাইছে বা উজাই ঢোল বজাই আছে গ নম্বৰ মলয়ে শুবলৈকে জ্যোতি সংগীত গাইছিল ইয়াক আমি যদি বৰ্তমান কালৰ ৰূপত লিখোঁ মলয়ে শুবলৈকে জ্যোতি সংগীত গাইছে বা মলয়ে শুবলৈকে জ্যোতি সংগীত গাই আছে যিকোনো এটা তোমালোকে লিখিবা 8 নম্বৰ প্ৰশ্ন যুক্তাক্ষৰ ভাঙি দেখুওৱা উদাহৰণ দন্তীয়া হয় পয় ৰয় স্প্ৰ গতিকে এইটো কি হ'ব দন্তীয়া খ নহয় আচলতে এইটো দন্তীয়া খ যোগ বা যদি ইয়াতে যেহেতু আমাৰ ইয়াতে দন্তীয়া খ আছে গতিকে দন্তীয়া খ যোগ প যোগ ৰ হ'ব
ৰাষ্ট্ৰীয় শব্দটোত থকা যুক্তাক্ষৰটো হ'ল মূৰ্ধনীয়া হয় তয় ৰয় ষ্ট্ৰ। যে কেনেকৈ আমি যুক্তাক্ষৰ লিখিব লাগে ইয়াতে ভাঙি পেলাই দেখুওৱা হৈছে। তন্ত্ৰ দন্তীয়া নয় তয় ৰয় যন্ত্ৰ। তিনিটা বৰ্ণ লগ লাগি এই যুক্তাক্ষৰটো হৈছে দন্তীয়া নয় তয় ৰয় যন্ত্ৰ। তাৰপিছত 9 নম্বৰ প্ৰশ্নটোত মোবাইল ফোনৰ অধিক ব্যৱহাৰে কেৱল ক্ষতিহে কৰে, এই উক্তিটো মানি লোৱা বা নোলোৱাৰ কাৰণ লিখা। এতিয়া মানি লোৱাৰ কাৰণ বেছি সময় ব্যৱহাৰ কৰিলে চকু আৰু মূৰৰ বিষ হ'ব পাৰে আৰু ছাত্ৰ ছাত্ৰীয়ে পঢ়া শুনাত মনোযোগ কমি যাব পাৰে। এইটো হৈছে মানি লোৱাৰ কাৰণ। আৰু মানি নোলোৱাৰ কাৰণ জৰুৰী সময়ত সহজে যিকোনো স্থানৰ পৰা যোগাযোগ কৰিব পাৰি আৰু ইণ্টাৰনেটৰ সহায়ত শিক্ষা সংক্ৰান্তীয় তথ্য আৰু জ্ঞান লাভ কৰিব পাৰি। 10 নম্বৰ প্ৰশ্নটো দিছিলে দুটা অসমীয়া আৰু দুটা ভাৰতীয় আৰু দুটা আন্তঃৰাষ্ট্ৰীয় টিভি চেনেলৰ নাম। অসমীয়া টিভি চেনেলৰ নাম হৈছে ৰেইনবো নিউজ আৰু DD অসম। ভাৰতীয় চেনেলৰ নাম হৈছে DD নেশ্যনেল, আজ তক। আৰু আন্তঃৰাষ্ট্ৰীয় চেনেল হৈছে BBC, CNN। আৰু একেবাৰে শেষত এটা প্ৰশ্ন আছিলে শিক্ষাৰ ক্ষেত্ৰত ব্যৱহাৰ হোৱা দুটা এপৰ নাম। আমাৰ শিক্ষাৰ ক্ষেত্ৰত ব্যৱহাৰ দুটা এপ হ'ল গুগল ক্লাছৰুম আৰু দীক্ষা। গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এয়া আছিল আমাৰ পাঠ আৰু প্ৰশ্নোত্তৰসমূহ। যদি মোৰ ভিডিঅ'বোৰ ভাল পোৱা নিশ্চয়কৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা আৰু সকলো বিষয়ৰ ভিডিঅ'বোৰে তোমালোকে ইয়াত পাবা। আৰু নিশ্চয়কৈ কোনো ভিডিঅ' যদি তোমালোকৰ প্ৰয়োজন হয় তোমালোকে মোক কমেণ্ট বক্সত কমেণ্ট কৰি জনাবা। ধন্যবাদ।